পুৰণি বিকল্পত আপোনালোকে ধৰিছে কি ক'ব? চাওক, আমাৰ এই যি অবৈধ যি FICNৰ বিৰুদ্ধে আমাৰ যি অভিযান অব্যাহত আছে আৰু আপুনি দেখিছে যে 10 লাখ টকাৰ পুৰণা নোট আৰু এইটো হ'ল মানে নকল টকা। এই টকাখিনি তেওঁলোকে সৰবৰাহ কৰি আৰু কিছুমান মানুহক অভুৱা ভৰি তেওঁলোকে এই ধৰণৰ এটা আৰ্থিকভাৱে তেওঁলোকে মানুহক ঠগিব বিচাৰি আছিলে। গতিকে আমি এটা বিশেষ সূত্ৰৰ পম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু সেই অভিযান গড়চুক অঞ্চলত চলিছিলে। আৰু সেই অভিযান কালত আমি এজন ব্যক্তি, তেওঁৰ নাম হ'ল শান্তনু তালুকদাৰ, তেখেতক আমি তেখেতৰ এটা বাইক আছে, বাইকৰ নম্বৰ হ'ল AS01Y 7837। এই বাইকখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু তেখেতে নিজৰ গাত লৈ অহা এটা বেগৰ পৰা আমি এই FICNখিনি আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া তেওঁ এই যিখিনি তেওঁ নকল টকা তেওঁ লৈ ফুৰিছে আৰু এইটো পুৰণা নকল টকা, এইটো লৈ এটা অবৈধভাৱে তেওঁলোকে এটা ব্যৱসায় এটা চলাই আছে। গতিকে এই বিষয়টো আমি আৰু অধিক অনুসন্ধান কৰি আছোঁ আৰু আমি যে প্ৰাৰম্ভিক তদন্তত যিখিনি আমাৰ দেখা গৈছে যে প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে এই যিখিনি FICN আছে এইটো চুবুৰীয়া ৰাজ্যৰ পৰা ইয়ালৈ ট্ৰান্সপৰ্ট হৈছে আৰু ইয়াৰ যোগেদি তেওঁলোকে তেওঁলোকৰ এটা পৰিকল্পনা আছিলে যে মানুহক ঠগি পেলাই তেওঁলোকক আৰ্থিকভাৱে শোষণ কৰাৰ এটা তেওঁলোকৰ পৰিকল্পনা আছিলে। টকাখিনি হয় ইয়াতে গড়চুক অঞ্চলত ইয়াতে আমাৰ যেতিয়া আমি খবৰ পাইছোঁ তাৰপাছত আমি ইয়াত এটা নাকা বহাইছোঁ। নাকা বহাৰ পাছত সেই বাইকখন ইণ্টাৰচেপ্ট কৰা হ'ল। তাৰ পৰা সেই মানুহজনৰ পৰা এই যিখিনি এই FICNখিনি উদ্ধাৰ হৈছে। এতিয়া আমি জোৰ তদন্ত চলাই আছোঁ আৰু ইয়াৰ লগত তেওঁ এজন ব্যক্তিক তেওঁ এইখিনি তেওঁ দিয়া কথা আছিলে। গতিকে সেইটো আমি অনুসন্ধান চলাই আছোঁ। তেওঁ দুটাকৈ মোবাইল আমি জব্দ কৰিছোঁ আৰু তাৰ লগতে তেওঁ কাৰ লগত সম্পৰ্কিত আছে, যিসকল এই গোটেই ঘটনাটোৰ লগত যিসকল সম্পৰ্কিত হৈ আছে তেওঁলোকক আইনৰ আওতাত আনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ নকল টকাৰ যি ৰপ্তানি বহুত দেখা পোৱা গৈছে, এই বিষয়ে কি ক'ব? চাওক, আমি এটা বিষয়ে দেখিছোঁ যে ইয়াত মানুহক ঠগবাজি কৰি যিটো তেওঁলোকে আৰ্থিকভাৱে শোষণ কৰাৰ যিটো প্ৰৱণতা, বহুত এনেকুৱা দুষ্কৃতিকাৰী বহুত লোক আছে আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ হৈ আছোঁ আৰু তেওঁলোকে এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ তেওঁলোকৰ পৰিকল্পনা আমি বিফল কৰিবৰ কাৰণে আমি লাগি আছোঁ আৰু আমাৰ এই যি অভিযান আছে এই অভিযান চলি থাকিব। এনেধৰণৰ অবৈধ বেহাৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে সেইটো সদায় চলি থাকিব। কিছুদিন পূৰ্বে আপোনালোকে আৰু নকল 10 লাখ টকা ধৰিব? হয়, কেইদিনমান পূৰ্বে আমাৰ ধৰা হৈছে আৰু এই অভিযান আমাৰ চলিয়ে থাকিব যেতিয়ালৈকে আমাৰ এইবিলাক যিবিলাক অবৈধ যিখিনি সৰবৰাহ আছে আৰু অবৈধ নকল নোট বা যি অবৈধ বা নিচাযুক্ত সামগ্ৰীৰ যি অবৈধ বেহা আছে তাৰ বিৰুদ্ধে আমাৰ এই অভিযান একেৰাহে চলি থাকিব। শান্তনু তালুকদাৰ ক'ৰ পৰা আনিছিলে? একচুৱেলি মই নানা, মোৰ বেলেগ এজন ল'ৰাই মোৰ লগত এইটো কৰিছিলোঁ। মই একচুৱেলি কিয় দিছিলে আপোনাৰ? কি কৈছে তেখেতে মোক কমিশ্যন দিম বুলি কৈছিলে, কিন্তু একচুৱেলি এইটো বিষয়ত নহয়, বেলেগ আছিলে। এইটো বিজনেছৰ বিষয়ত নহয়। আপোনাৰ ঘৰটো ক'ত দাদা? আপোনাৰ ঘৰটো ক'ত?